সৰ্বপ্ৰথমে সকলোকে স্বাগতম জনালোঁ পুনৰবাৰ জয়প্ৰকাশ ইউটিউব চেনেললৈ অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ। অৰুণোদয় আঁচনিটোক লৈ পিনি বহুতো মহিলাই চিন্তিত হৈ আছে যে তেওঁলোকে যোৱা ইনষ্টলমেণ্টত 9,000 টকা লাভ কৰিছিলে একেলগে, কিন্তু এইবাৰ তেওঁলোকে অহা 10 তাৰিখে টকা লাভ কৰিব নে নকৰে। সকলোৰে মনত এটাই প্ৰশ্ন হৈ আছে যে আমি টকাটো লাভ কৰিম নে নকৰিম। আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ সময়মতে পাই থাকিব পাৰে। এতিয়া আহোঁ মূল বিষয়। যিসকল অৰুণোদয় হিতাধিকাৰী মহিলাই অপেক্ষা কৰি আছে যে আমি অহা 10 মে' তাৰিখে অৰুণোদয় আঁচনিৰ যি টকা আছে সেই টকাটো লাভ কৰিম নে নকৰিম। পূৰ্বতে যিসকলে অৰুণোদয় আঁচনিৰ লগত জড়িত হৈ আছিলে বা নতুনকৈ যিসকলে আবেদন কৰিছিলে অৰুণোদয় আঁচনিটোক, তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো অন্তিম পৰ্যায়লৈকে চাই থাকিলে আপোনালোকে উপকৃত হ'ব। এতিয়া আহোঁ যিটো মূল বিষয়। অৰুণোদয় আঁচনিটোক লৈ পিনি বহুতে চিন্তিত হৈ আছে যে আমি অৰুণোদয় আঁচনিৰ টকা লাভ কৰিম নে নকৰিম, কেতিয়াকৈ লাভ কৰিম। এটা নটিচ ভাইৰেল হৈ থকা দেখিবলৈ পোৱা গৈছে যে, বা ইউটিউবতো বহুতো চেনেলতো নটিফিকেশ্যন দি থকা হৈছে যে অহা যিটো 10 তাৰিখ আছে, 10 মে' তাৰিখে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব। কিন্তু অফিচিয়েল আপডেট এতিয়ালৈকে কোনো ধৰণে মুকলি কৰি দিয়া হোৱা নাই। আপোনালোকক যদি অফিচিয়েল নটিফিকেশ্যন লাগে তেনে ক্ষেত্ৰত মোৰ এই চেনেলটোৰ লগত জড়িত হ'ব। আপোনালোকৰ যদি কিবা অফিচিয়েল নটিফিকেশ্যন আহে মই এই ভিডিঅ'টোৰ যিটো নেক্সট ভিডিঅ' আছে তাত আপোনালোকক জনাই দিম। আপোনালোকে অপেক্ষা কৰিব লাগিব, যিহেতু আপোনালোকে সকলোৱে গম পাইছে যে চৰকাৰখন নতুনকৈ গঠন হ'ব। 12 তাৰিখে শপত গ্ৰহণ হ'ব। শপত গ্ৰহণৰ পাছৰ পৰ্যায়খিনিত নতুনকৈ যিসকলে অৰুণোদয় আঁচনিৰ লগত জড়িত হৈ আছিলে বা পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আছিলে, তেওঁলোকে যিহেতু অপেক্ষা কৰি আছে আমি অৰুণোদয় টকা লাভ কৰিম নে নকৰিম। আপোনালোকক আকৌ স্পষ্টীকৰণ দিব বিচাৰোঁ যে অহা কাইলৈ যিহেতু অৰুণোদয় আঁচনিৰ যি টকা আছে সেই টকা বিতৰণ কৰাৰ কোনো চান্স দেখা পোৱা নাই এতিয়ালৈকে। আপোনালোকে যেতিয়ালৈকে নতুনকৈ চৰকাৰখন গঠন নহয় বা নতুনকৈ যিসমূহ চিডিউল আছে সেই চিডিউলসমূহ সম্পূৰ্ণ কৰা হোৱা নাযায়, তেতিয়ালৈকে আপোনালোকে সকলোখিনি নটিফিকেশ্যন বা যিখিনি টকা আছে পাবলগীয়া সেই টকাখিনি আপোনালোকে কোনো ধৰণে পোৱাটো সম্ভৱ নহয়। আপোনালোকে ভুল যিটো আছে নটিফিকেশ্যন বা যিখিনি চেনেল আছে চেনেলৰ মাধ্যমেৰে আপোনালোকে দেখিবলৈ পাইছে যে অৰুণোদয় আঁচনিৰ যি টকা আছে অহা কাইলৈ প্ৰদান কৰা হ'ব। আপোনালোকক নিশ্চিন্ত মনে থাকক যে অহা কাইলৈ কোনো ধৰণৰ টকা প্ৰদান কৰা নহয়। যেতিয়ালৈকে চৰকাৰ গঠন নহয় বা নতুনকৈ বাজেট চিডিউল কৰা নহয় বা নতুনকৈ যিখিনি আঁচনিৰ টকা বিতৰণৰ কাৰ্যসূচী বা মেল মিটিং সকলোখিনি উত্থাপন কৰা নহয় বা পতা নহয় বা নটিফিকেশ্যন নাহে, তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। কিন্তু চৰকাৰখন গঠন কৰাৰ পাছতেই আপোনালোকে টকা লাভ কৰিব, নিশ্চয় লাভ কৰিব। অপেক্ষা কৰক। আৰু যিসকল মহিলাই নতুনকৈ যি অৰুণোদয় আঁচনিত যি টকা আছে টকা লাভ কৰিবলৈ আবেদন কৰিছিলে, তেওঁলোকেও নিশ্চিন্ত মনে থাকক, তেওঁলোকেও পাব। অপেক্ষা কৰিব লাগিব নতুনকৈ বাজেট হোৱা বা নতুনকৈ যিখিনি চিডিউল আছে সেই চিডিউলসমূহ সম্পূৰ্ণ কৰিব লাগিব। যিহেতু অৰুণোদয় আঁচনিৰ টকা ইতিমধ্যে 1250 টকাৰ পৰা 3000 টকা পৰ্যন্তলৈকে বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু হিমন্ত বিশ্ব ডাঙৰীয়াদেৱে প্ৰেছ মিটিং হওক বা অন্য যিখিনি ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হওক, ফেচবুকে হওক বা টুইটাৰতে হওক, সকলোখিনি ইনফৰ্মেশ্যন তেওঁ ইতিমধ্যে দিছে যে অৰুণোদয় আঁচনিৰ টকা আগন্তুক দিনত 3000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু তেওঁ যিহেতু আপোনালোকে তেওঁ যিখিনি কথা কয় বা তেওঁলোকে যিখিনি ইনফৰ্মেশ্যন দিয়ে বা প্ৰেছ মিটিঙৰ আগত যিখিনি মন্তব্য প্ৰকাশ কৰে, তেওঁ সকলোখিনি যিখিনি চুক্তি হয় সেই সকলোখিনি চুক্তি তেওঁ ন্যায়মতে আজিলৈকে পালন কৰি গৈছে। আৰু আগলৈও তেওঁ যদি চৰকাৰ গঠন কৰে তেনে ক্ষেত্ৰতো সকলোখিনি নীতি নিয়মৰ জৰিয়তে বা যিখিনি তেওঁ প্ৰতিশ্ৰুতি দিছে, যিহেতু আগন্তুক দিনত আৰু 2 লাখ চাকৰি আহিব আৰু যিখিনি আঁচনি হওক বা অন্য যিখিনি স্কিম হয় অৰুণোদয়ৰ লগতে সকলোখিনি অন্য যিখিনি আঁচনি হয় আৰু অৰুণোদয় হওক বা আপোনালোকৰ স্কলাৰশ্বিপে হওক বা অন্য যিখিনি আছে মহিলাসকলৰ স্বনিয়োজন আঁচনি হওক, সকলোখিনি আঁচনিৰ লগত জড়িত বা মহিলা আত্মসহায়ক গোটৰ যি 10,000 টকা প্ৰদান কৰিছিলে ৰিচেণ্টলি, সকলোখিনি ইনফৰ্মেশ্যন তেওঁ দিয়ে আৰু দিয়াৰ মতে তেওঁ প্ৰতিশ্ৰুতিসমূহো সম্পূৰ্ণ কৰে, যিহেতু আপোনালোকে সকলোৱে গম পায়। আৰু অহা কাইলৈ যিটো টকা বিতৰণ কৰাৰ যিটো মেছেজ ভাইৰেল হৈ আছে সকলোৱে চাইছে, কিন্তু সেই মেছেজটো সম্পূৰ্ণ ৰং হয় বা শুদ্ধ নহয়, সঠিক নহয়। আপোনালোকে নিশ্চিন্ত মনে থাকক বা আপোনালোকৰ যদি কৰিবলগীয়া কাম আছে তেনে ক্ষেত্ৰত আপোনালোকে অপেক্ষা কৰক।
নতুনকৈ যেতিয়ালৈকে চিডিউল নাহে বা অফিচিয়েল আপডেট নাহে তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিবই লাগিব। কিন্তু অপেক্ষাটোৰ বেছি দিন কৰিব নালাগে, আপোনালোকে এমাহৰ ভিতৰতে সকলোখিনি ইনফৰমেশ্যন পাই যাব। এমাহ দিন আপোনালোকে অপেক্ষা কৰক। আপোনালোকে যেতিয়া নিজৰ মত প্ৰকাশ কৰি পিনি ভোট দি জয়যুক্ত কৰিছে চৰকাৰখনকো, তেনে ক্ষেত্ৰত চৰকাৰখনো আপোনালোকৰ তলতীয়া হৈ থাকিবই লাগিব, যিহেতু ৰাইজৰ দ্বাৰাই চৰকাৰ গঠন হয় আৰু ৰাইজৰ তলতীয়া চৰকাৰ হ'বই লাগিব। এইখিনি আছিলে ইনফৰমেশ্যন দিবলগীয়া। আপোনালোকে নিশ্চিন্ত মনে থাকক। যিসকল নতুন হিতাধিকাৰী আছে বা পুৰণা হিতাধিকাৰী আছে, তেওঁলোকে যিহেতু অপেক্ষা কৰি আছিলে অহা কাইলৈ টকা দিব নে নিদিয়ে, তেওঁলোকক মই স্পষ্টীকৰণ দিছোঁ যে তেওঁলোকে অহা কাইলৈ কোনো ধৰণৰ টকা নাপায় বা অপেক্ষা কৰিব লাগিব। তো এইটোৱে আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰোঁ ইনফৰমেশ্যনটোৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে। চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছিলে তেনেক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ এনেদৰে ইনফৰমেটিভ ভিডিঅ'বোৰ সময়মতে পাই থাকে। আৰু আপোনালোকৰ যিটো অৰুণোদয় আঁচনি কেনেদৰে আবেদন কৰিব লাগে, কি কি নথিপত্ৰ লাগিব, নতুনসকলে কেনেদৰে আবেদন কৰিব পাৰিব, সকলোখিনি ইনফৰমেশ্যনৰ সৈতে নেক্সট ভিডিঅ' এটা আহি আছে। আপোনালোকৰ চেনেলটোৰ লগত জড়িত হ'লে উপকৃত হ'ব বুলি মই ভাবোঁ। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ।